হয় এতিয়া পুহ মাহ শিৱসাগৰত প্ৰচণ্ড ঠাণ্ডা পৰিছে। ডাঠ কুঁৱলী তথা ঘন কুঁৱলী আৱৰি ধৰিছে চৌপাশ। মই বৰ্তমান শিৱসাগৰ চহৰৰ মাজমজিয়াত আছোঁ আৰু শিৱসাগৰ চহৰৰ তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ঘন কুঁৱলী আৱৰি ধৰিছে। প্ৰচণ্ড শীত নামিছে। আজিৰ এই মুহূৰ্তত শিৱসাগৰত তাপমাত্ৰা 11 ডিগ্ৰী চেলচিয়াছলৈ নিম্নগামী হৈছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ চহৰৰ মাজমজিয়াৰ যি পথ আছে BG ৰোড, এই পথৰ দৃশ্য দেখুৱাইছোঁ। ইয়াত চাৰিওফালে ঘৰ আছে, বাসগৃহ আছে, কিন্তু তাৰ পিছতো দেখিছে যে কুঁৱলীয়ে এনেধৰণে ৰাস্তাটো সম্পূৰ্ণ আৱৰি ৰাখিছে। আৰু যিহেতু শীত যথেষ্ট পৰিছে, ঠাণ্ডা পৰিছে, গতিকে ইয়াত দেখা গৈছে যে ঠায়ে ঠায়ে ইয়াৰ ব্যৱসায়ীসকলে কাষতে জুই ফুৱাই জুই আমেজ লৈছে। মই সেই দৃশ্য দেখুৱাম যে এয়া হৈছে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৃশ্য। মই একাংশ ব্যক্তি আছে ঠাণ্ডাৰ পৰা তথা শীতৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে জুই সেক লোৱা দেখা গৈছে। এয়া মই দেখুৱাই অকণমান এইফালে চাই দিব। এইফালে মই দেখুৱাইছোঁ যে এনেধৰণেই তেওঁলোকে যে ইয়াত জুই সেক লৈছে। যিহেতু শিৱসাগৰৰ যিবিলাক বাট পথ আছে সেইবিলাক যান বাহন চলাচলত অসুবিধাৰ সন্মুখীন হৈছে। কুঁৱলীয়ে যিহেতু আৱৰি ৰাখিছে আৰু শীতৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়াৰ জুই সেক লৈছে। দাদা, ঠাণ্ডা পৰিছে? ঠাণ্ডা পৰিছে। ঠাণ্ডা আজি 3-4 দিন পৰা পূৰা ভয়ংকৰ হৈছে। কুঁৱলী কেনেকুৱা? কুঁৱলী মানে ৰাতিপুৱাটো দেখিব নোৱাৰে, কিবা ৰাস্তা ঘাট এনেকুৱা ঠাণ্ডা পৰিছে। স্থিতি বেয়া গৈছে এবাৰ। আৰু কি ক'ব আছে? ঠাণ্ডাটো বেছি হৈয়ে আছে আকৌ। ঠাণ্ডাৰ কাৰণে আজি 3-4 দিন ইমান ভৰি আছে যে কাম কৰিব মন নাযায়। আৰু এতিয়া 2 ঘণ্টা হৈ গ'ল জুই খুৱাই। 2 ঘণ্টা কাম বাদ দি সেইটো কাম কৰি আছো। আজি কামলৈ যোৱা নাই? নাই, আজি ক'ত যাম? ঠাণ্ডাত ক'ত যাম? ঠাণ্ডাত ক'ত যাম? কাম চাম নাই, বহি খাইছো। জুই ফুৱাইও ভাল লাগে। ভাল লাগে, জুই ফুৰাইও ভাল লাগে। ঠাণ্ডা ইমান পৰিছে, কুঁৱলী হৈছে, কি কৰিব উপায় নাই। কামত যাব বাদ দিলো আৰু। হয় এতিয়া আচলতে আগবেলা ভাগৰ আমি পৰিৱেশ দেখুৱাই আছোঁ। শিৱসাগৰ চহৰৰ মাজমজিয়াটো যথেষ্ট ঠাণ্ডা নামিছে। মই দেখুৱাইছোঁ কুঁৱলীয়ে চৌপাশ ডাঠ কুঁৱলীয়ে আৱৰি ৰাখিছে আৰু এই কুঁৱলীৰ যিহেতু পৰি আছে যথেষ্ট আৱৰি ৰাখিছে। এই সময়ছোৱাত যাতে যান বাহন চলাওঁতে সকলো সাৱধান হয় তাৰ বাবেও আৰক্ষীয়েও নিৰ্দেশনা দিছে আৰু সকলো সাৱধান হোৱা উচিত। বিশেষকৈ পথবিলাকত কুঁৱলী আৱৰি থকাৰ ফলত ঠায়ে ঠায়ে এইকেইদিন কেইবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে। এনেধৰণৰ ঘটনা যাতে নহওক তাৰ বাবে সকলো সচেতন হোৱা উচিত। আৰু আজি শিৱসাগৰত এই মুহূৰ্তত তাপমাত্ৰা 11 ডিগ্ৰী চেলচিয়াছ হৈছে আৰু যাৰ বাবে এই শীতৰ পৰা পৰিত্ৰাণ পাবলৈ, পচন ঠেঁঠুৱৈ ধৰা জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ঠায়ে ঠায়ে জুই সেক লোৱা পৰিলক্ষিত হৈছে ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।